ঠিঙৰ চৰ চাপৰিত বিজেপিৰ জয়গান দলে বলে মিয়াই যোগদান কৰিলে বিজেপিত যি সময়ত মিয়াৰ বিৰুদ্ধে বিজেপি কঠোৰ হৈছে বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যথেষ্ট কঠোৰ হৈছে কিন্তু সেই সময়তেই দলে বলে মিয়াই যোগদান কৰিছে বিজেপিত আমি দৃশ্য আপোনালোকক দেখুৱাইছো চৰ চাপৰিৰ মিয়াই দিলে মুখ্যমন্ত্ৰী জিন্দাবাদ ধ্বনি কংগ্ৰেছ এআইইউডিএফ ত্যাগ কৰি বিজেপিত যোগদান 2 শতাধিকৰ বিজেপিৰ প্ৰাৰ্থিত প্ৰত্যাহী খাদিমুল ইছলামক সমৰ্থন কৰিছে মিয়াই যোগদান কাৰ্যসূচীত উপস্থিত থাকে নগাঁও জিলাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি নুৰুদ্দিন আহমেদ और बीजेपी क्यों कि भारत माता की जय माने वो जन्म की मिले पूरा हाथ में को भारत माता की जय वंदे मातरम बीजेपी जिंदाबाद সমষ্টিত আমাৰ এইটো মাইনৰিটি সমষ্টি আমাৰ সংখ্যালঘু মানুহ ইয়াতে বেছি প্ৰায় 92% মানুহ আমাৰ সংখ্যালঘু মানুহ আমাৰ ইয়াত যদি আমাৰ মাইনৰিটি অৰ্থাৎ সংখ্যালঘু এজন কেণ্ডিডেট দিয়ে বা আমাৰ বিজেপি চৰকাৰে যাকেই দিয়ে বিশেষকৈ আমাৰ সংখ্যালঘু মানুহক যদি ইয়াত টিকেট প্ৰদান কৰে তে নিশ্চয় আমাৰ ইয়াৰ মানুহে মানে কোনো আপোচবিহীন ভোট দিব আৰু বিজেপিৰ জয় জয়কাৰ হ'ব আমি ভাবোঁ আমি আমাৰ মামা আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক অনুৰোধ কৰি জনাওঁ যাতে আমাৰ ডিং সমষ্টিত এবাৰ এজন মাইনৰিটি সংখ্যালঘু মানুহক এজন টিকেট প্ৰদান কৰে এয়া আশা ৰাখিছোঁ ঠিঙৰ চৰ চাপৰিত বিজেপিৰ জয়গান দলে বলে মিয়াই যোগদান কৰিলে বিজেপিত যি সময়ত মিয়াৰ বিৰুদ্ধে বিজেপি কঠোৰ হৈছে বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যথেষ্ট কঠোৰ হৈছে কিন্তু সেই সময়তেই দলে বলে মিয়াই যোগদান কৰিছে বিজেপিত আমি দৃশ্য আপোনালোকক দেখুৱাইছো চৰ চাপৰিৰ মিয়াই দিলে মুখ্যমন্ত্ৰী জিন্দাবাদ ধ্বনি কংগ্ৰেছ এআইইউডিএফ ত্যাগ কৰি বিজেপিত যোগদান 2 শতাধিকৰ বিজেপিৰ প্ৰাৰ্থিত প্ৰত্যাহী খাদিমুল ইছলামক সমৰ্থন কৰিছে মিয়াই যোগদান কাৰ্যসূচীত উপস্থিত থাকে নগাঁও জিলাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি নুৰুদ্দিন আহমেদ और बीजेपी क्यों कि भारत माता की जय माने वो जन्म की मिले पूरा हाथ में को भारत माता की जय वंदे मातरम बीजेपी जिंदाबाद সমষ্টিত আমাৰ এইটো মাইনৰিটি সমষ্টি আমাৰ সংখ্যালঘু মানুহ ইয়াতে বেছি প্ৰায় 92% মানুহ আমাৰ সংখ্যালঘু মানুহ আমাৰ ইয়াত যদি আমাৰ মাইনৰিটি অৰ্থাৎ সংখ্যালঘু এজন কেণ্ডিডেট দিয়ে বা আমাৰ বিজেপি চৰকাৰে যাকেই দিয়ে বিশেষকৈ আমাৰ সংখ্যালঘু মানুহক যদি ইয়াত টিকেট প্ৰদান কৰে তে নিশ্চয় আমাৰ ইয়াৰ মানুহে মানে কোনো আপোচবিহীন ভোট দিব আৰু বিজেপিৰ জয় জয়কাৰ হ'ব আমি ভাবোঁ আমি আমাৰ মামা আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক অনুৰোধ কৰি জনাওঁ যাতে আমাৰ ডিং সমষ্টিত এবাৰ এজন মাইনৰিটি সংখ্যালঘু মানুহক এজন টিকেট প্ৰদান কৰে এয়া আশা ৰাখিছোঁ